আখৰাটো অকণমান কমা যেন লাগিছে হয়নে? মই এইবাৰ পৰীক্ষা চলি আছিলে ল'ৰাৰ গম পোৱা গৈছে। আজি পৰীক্ষা শেষ কৰি লগে লগে লৈ আহিছোঁ, প্ৰেক্টিছ কৰিবলৈ নাপালোঁ। ঘোষা দুইটা পাছৰ ঘোষা দুই ভাগ ধৰোঁতে টানোতে আৰু অকণ যাব। হয় গম পাইছোঁ। গম পাইছা ন? ভাল লাগিছে এনেকৈ কথাখিনি কৈ দিলে সঁচাকেই ভাল লাগে। হয় নিজেই নিজৰ ভুলটো গম পাইছে যে সঁচাকৈ জীৱনত সকলোতকৈ ডাঙৰ কথা এইটো, প্ৰতিযোগীসকলে নিজৰ ভুলটো নেদেখে, সেইটোৱে ডাঙৰ সমস্যা। কিন্তু আপোনালোকে যে এইটো ডাঙৰ কথা এটা কৈ দিছে, একদম প্ৰণাম জনাইছোঁ। ধন্যবাদ, ভাল লাগিছে, ধন্যবাদ। বধে খাদ্য আছে কাৰ শুনিও কাহাৰ বজন নামৰ মহিমা পাৰ। কৃষ্ণ কৃষ্ণ
যিকোনো উপায়েৰে পুত্ৰক বধিব নোৱাৰি দৈত্যেন্দ্ৰৰ আগে কথা কহিলে বিৱৰি হিৰণ্যকশিপু বোলে প্ৰহ্লাদ কচাই ক'ত আছে তোৰ হৰি দেখো প্ৰহ্লাদে বোলন্ত পিতা শুনা নিষ্ঠ কৰি সমস্ত জগতে ব্যাপী আছে দেৱ হৰি প্ৰহ্লাদ বচন শুনি জ্বলি লকুদ্ধৰ অগ্নি মহাকুদ্ধ দৈত্য মুষ্টি কৰিলে প্ৰহাৰ এৰম ভকতৰ বাক্য ৰাখি স্ফুটি কস্তম্ভত আখি নৰসিংহ ৰূপে হৰি ভৈৰাই বলে প্ৰহ্লাদে তৰিলে চুৱা অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহি কেমৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি নামৰ দশ অপৰাধ মৰীক্ষণ কৰিব লাগে, এই প্ৰাৰ্থনা। কৃষ্ণ।